স্বাগতম জনাইছোঁ মোৰ চেনেল আপোনালোকৰ চেনেল মোৰ নহয় আপোনালোকৰ চেনেল নেশ্যনেল এডুকেশ্যনৰ হয়। এতিয়া চাওক, আজি আমি এটা প্ৰশ্ন কি বুলি আলোচনা কৰিম, যিটো এভাৰেজৰ ওপৰত ভিত্তি কৰি বনোৱা প্ৰশ্ন, আৰু এনেকুৱা প্ৰশ্ন পৰীক্ষাত সঘনাই দেখা পোৱা যায়। আপোনালোকে অলপ সময় দিয়ক, আপোনালোকৰ এভাৰেজৰ যিমান প্ৰশ্ন আছে মই চব ক্লিয়াৰ কৰি দিম। আপুনি যিকোনো এভাৰেজৰ প্ৰশ্ন এনে কৰিব পাৰিব। তেতিয়া চাওক, প্ৰশ্নটো হ'ল দ্য এভাৰেজ অফ 5 নাম্বাৰ ইজ 46। মানে কথাটো কৈছে কি, 5টা নম্বৰ আছে, 5টা নম্বৰৰ এভাৰেজ মানে 46, যিটো কথা কৈছে 46 এইটো 5টা নম্বৰৰ এভাৰেজ, 5টা নম্বৰৰ এভাৰেজ 46 কথা কৈছে। চ' আমি ইয়াৰ 5ৰ লগত পূৰণ কৰিব লাগিব, 5ৰ লগত পূৰণ কৰিব লাগিব। And that of the first 4 number is 45, আৰু ফাৰ্ষ্ট যোনটো 4টা নম্বৰ আছে তাৰ হৈছে 45। প্ৰথম 4টা নম্বৰ। দ্য 5th নাম্বাৰ ইজ, কথাটো কৈছে কি 5টা নম্বৰৰ এভাৰেজ দিছে আৰু 4টা নম্বৰৰ এভাৰেজ দিছে, আৰু 5টা নম্বৰৰ এভাৰেজ দিছে আৰু 4টা নম্বৰ এভাৰেজ দিছে, আৰু সুধিছে কি 5 নম্বৰ সংখ্যাটোৰ এভাৰেজ কিমান। এতিয়া আমি এভাৰেজ বুলি ক'বলৈ গ'লে এতিয়া আমি যেইটা নম্বৰ এভাৰেজ দিয়ে আমি তাৰ লগত পূৰণ কৰিব লাগিব। কাৰণ চব এজনৰ এভাৰেজ যদি 2 হয়, এতিয়া 10টা মানুহৰ এভাৰেজ কিমান হ'ব? 2 10 গুণ 20, এনেকুৱা কথাটো 2 10 গুণ 20। এতিয়া কথাটো হ'ল কি, আমাক 5টা কথা কৈছিল। চ' প্ৰথম 5টা কথা কৈছিল, 5 6 গুণ 30 0 হাতে গ'লে 3, 5 4 গুণ 20 21 22 23 23। আৰু এইটো কৰি চাওঁ, 5 4 গুণ 20 0 হাতে গ'লে 2 4 গুণ 16 6 4 গুণ 16 17 18। মানে কি এইটো হ'ল 5টা নম্বৰ এভাৰেজ হৈছে এইটো, আৰু 4টা নম্বৰ এভাৰেজ হৈছে এইটো। চ' এতিয়া কথাটো কৈছে 1 2 3 4 5 এইকেইটা নালাগে। আমাক কথাটো কৈছে কি এৰে পৰা একেলগে এটা এভাৰেজ দি দিছে, আৰু এৰে পৰা একেলগে এটা এভাৰেজ দি দিছে। এইটো কিমান দিছিল? 4টা নম্বৰত দিছিল 45, আৰু 5টা নম্বৰ দিছিল 46। আমাক সুধিছে এইটোৰ পৰা এইটো মাইনাছ কৰি দিলে এইটো ওলাই যাব। এইটোৰ পৰা এইটো যদি মাইনাছ কৰি দিলে এইটো ওলাই যাব। প্ৰথম এইটোৰ এভাৰেজ যোনটো 5টা নম্বৰ এভাৰেজ আছে এইটো 230। এইটোৰ মান কিমান হ'ব? 230। আৰু ওপৰটোৰ মান কিমান আছিল? এইটো নম্বৰ মান হৈছে 180, হয়নে? এতিয়া চব 230ৰ পৰা 180 মাইনাছ কৰি দিয়াৰ লগে লগে 230 180 0 0 8 9 10 11 12 13। 8 দি 3 নাযায় ভাই, ইফালৰ পৰা 1 বুলি 13, 13 পৰা 8 গেলি 5, আৰু এতিয়াতো নাই একো 50। এতিয়া আমাৰ এনচাৰটো ওলাই গ'ল 50। এনচাৰটো ওলাইছে। আপুনি ভাবিছে এনেই হৈ গ'ল, এনেই হৈ যাব। খালি আপুনি জড়িত হৈ থাকক। আৰু যিবিলাক ভিডিঅ' বনাওঁ মই বা মোৰ চেনেলত বা আপোনালোকৰ চেনেল নেশ্যনেল এডুকেশ্যন, আপুনি সদায় আহি চাব। সদায় ভিডিঅ' আপলোড হয় আমাৰ চেনেলত। কুৱেশ্যনটো সৰুৰ পৰা ডাঙৰলৈ আমি গোটেই কুৱেশ্যন আমি ইয়াত আলোচনা কৰোঁ। বেছিভাগ সৰু প্ৰশ্ন, যিবিলাক প্ৰশ্ন দেখাত একদম সৰু কিন্তু পৰীক্ষাত দেখা পোৱা যায়, সেই প্ৰশ্নৰ ওপৰত বেছি গুৰুত্ব দিয়া যায়, কাৰণ সেইবিলাক প্ৰশ্নৰ মানে সংখ্যাটো বহুত বেছি হয়। যি কি নহওক, ধন্যবাদ। ছাবস্ক্ৰাইব কৰিব চেনেলটো, লাইক কৰিব, শ্বেয়াৰ কৰিব নালাগে। আপুনি নিজে অকলে চাব, কাৰণ সকলোকে দিব নালাগে, আপুনি নিজে অকলে চাব। তো ধন্যবাদ।